সমগ্ৰ অসমবাসীৰ লগতে ডিব্ৰুগড় 13 নং ডিব্ৰুগড় লোকসভা সমষ্টিৰ অসম জাতীয় পৰিষদ তথা ঐক্যবদ্ধৰ বিৰোধী দলৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈ ডাঙৰীয়া আছে ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে আৰু আমি অসম জাতীয় পৰিষদ দলৰ ভাতৃ সংগঠন জাতীয় চাহ শক্তিৰ মই কেন্দ্ৰীয় সমিতিৰ সভাপতিৰ দায়িত্বত আছো সুৰেশ ভূমিছে দলে মোক মাৰ্ঘেৰিটা সমষ্টিৰ তত্ত্বাৱধায়কৰ দায়িত্ব দিছে আৰু আজি হেহে মই মাৰ্ঘেৰিটাত আহি আমাৰ দলৰ সন্মানীয় সাধাৰণ সম্পাদক সঞ্জয় দেৱৰ ঘৰত আমি আজি আহি বহিছো আমাৰ আহিবলগীয়া দিনসমূহত আমি দলে কেনে ধৰণে ঐক্যবদ্ধভাৱে আমি এই দেশখনত বিজেপি চৰকাৰৰ যি স্বৈৰাচাৰী তন্ত্ৰ শাসন হিটলাৰী শাসন ব্যৱস্থাটোক যাতে আমি কেনে ধৰণে উফৰাব পাৰো তাৰ কাৰণে আমি ৰণকৌশল আজি আমি ইয়াত বহি আমি আলোচনা কৰি আমি কাম কৰাৰ কাৰণে আমি আজি ইয়াত উপস্থিত হৈছো আৰু ডিব্ৰুগড়বাসী ৰাইজৰ লগতে সমগ্ৰ অসমৰ যেহেতু মই আদিবাসী চাহ জনগোষ্ঠীৰ সমাজৰ পৰা প্ৰতিনিধিত্ব কৰো গতিকে আদিবাসী আৰু চাহ জনগোষ্ঠীৰ ৰাইজক এটাই মই আপিল কৰিব বিচাৰিছো যে আপোনালোকে বুজিব লাগিব যে এই নৰেন্দ্ৰ মোদী তেখেতে 2014 চনতে অসমত নিৰ্বাচন চলাবলৈ প্ৰচাৰ চলাবলৈ আহোতে তেখেতে স্পষ্টভাৱে কৈছিলে যে যিটো কংগ্ৰেছে 60 বছৰে অসমত আদিবাসী বা চাহ জনগোষ্ঠী আছে নে নাই গম নেপালে মোক যদি বিজেপিক যদি শাসনত আনে তেতিয়াহলে 60 দিনতে মই অসমৰ আদিবাসীক জনজাতিকৰণৰ কৰাৰ যেটো প্ৰতিশ্ৰুতি দিছিলে সেই প্ৰতিশ্ৰুতি যে কেৱল এটা ফুলঝাৰি আছিলে এই আদিবাসীসকলক যে অন্যায় কৰিলে এগৰাকী প্ৰধানমন্ত্ৰীয়ে এনে ধৰণে ঘুকাত মিছা কথা ক'ব পাৰে এটা বৃহত্তৰ আদিবাসী জনগোষ্ঠীটোক তাৰ প্ৰত্যুত্তৰ হিচাপে আমি কিন্তু আজি এই লোকসভা নিৰ্বাচনত সমগ্ৰ অসমৰ আদিবাসী ছাত্ৰ সন্থাকে আদি কৰি আদিবাসী জনগোষ্ঠীৰ প্ৰতিটো ৰাইজে এই বিজেপি চৰকাৰখনৰ যেটো মিছা প্ৰতিশ্ৰুতি তাৰ বিৰুদ্ধে থিয় হ'ব লাগিব আপোনালোকে দেখিছে যে এই চৰকাৰখনে দেশৰ মূল সম্পদবিলাক বিক্ৰী কৰি খতম কৰি দিছে 10-5 জন মানুহৰ হাতত দি দিছে দেশৰ সম্পূৰ্ণ সম্পদ কেইজনমান মানুহৰ ওচৰত গটাই দিব বিচাৰিছে এই চৰকাৰখনে মানে এটা হিটলাৰী যি ব্যৱস্থা চলাব বিচাৰে কোনো ধৰণৰ তেখেতসকলে জনগণৰ সংগঠনৰ যেটো সাংবিধানিক ব্যৱস্থা আছে তাকো সম্পূৰ্ণৰূপে খৰ্ব কৰিব বিচাৰিছে গতিকে দেশৰ 80% মানুহে ক্ৰমৰ লগত জড়িত আছে শ্ৰমৰ লগত জড়িত আছে এই চৰকাৰখনে শ্ৰমৰ আইনখন 14টা আইন 44টা আইন তেখেতসকলে সংশোধন কৰি কেৱল মাত্ৰ 4টা কোড বনাই পিনে শ্ৰমিকসকলক বা শ্ৰমিক সমাজক কেইজনমান পুঁজিপতি মানুহৰ ওচৰত শোষণ কৰিবৰ কাৰণে এৰি দিছে এইখন বিজেপি চৰকাৰ গতিকে এই কথা বতৰাবিলাক ৰাইজে কিন্তু বুজি পাব লাগিব কেৱল মাত্ৰ আমি অকল হাৱাত গৈ পিনে আমি যদি পুনৰ বিজেপিক যদি আমি শাসনত আনো তেতিয়াহলে কিন্তু আমাৰ কিন্তু ৰাইজৰ কিন্তু অৱস্থা একেবাৰে পানীত চলিব নোৱাৰা অৱস্থাত হ'ব গতিকে আপোনালোকে দেখক যে এই নৰেন্দ্ৰ মোদী চৰকাৰখনে অসমৰ আন্দোলনৰ 6 বছৰীয়া আন্দোলনৰ বিনিময়ত অসম চুক্তিখন কৰিছিলে প্ৰয়াত ৰাজীৱ গান্ধীয়ে আৰু সেই চুক্তিখনক এগৰাকী কেন্দ্ৰীয় মন্ত্ৰী আমাৰ গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াই সদনত যেটো সদনত প্ৰতিজন মানুহে শপত গ্ৰহণ কৰে যে জনগণক সমান চকুৰে চাম বুলি সমান কথা কম সমান দৃষ্টিভংগীৰে আমি কাম কৰিম আৰু সেই সদনত এগৰাকী কেন্দ্ৰীয় মন্ত্ৰী অমিত শাহ ডাঙৰীয়াই অসম চুক্তিৰ দাৰি কমা বদলি নকৰাকৈ অসম চুক্তিটো আমি কাৰ্যকৰী কৰিম বুলি কৈ অসমৰ 3,30,00,000 অসমবাসী ৰাইজৰ ওচৰত কা আইনখন জাপি দি পিনে অসমৰ 855 জন শহীদৰ বিনিময়ত অসমৰ অসমীয়াই পোৱা যেটো স্বাভিমান ৰক্ষা কৰাৰ অসমৰ ৰক্ষা কবজৰ কাৰণে হনিবিষ্ট থকা এই দাবীসমূহ এই বিজেপি চৰকাৰখনে নস্বাত কৰি পেলালে ভৰিহে মুহি পেলালে গতিকে অসমীয়া ৰাইজে অসমৰ মান স্বাভিমানৰ প্ৰতি যদি সন্মান আছে অসমৰ 855 জন শহীদৰ প্ৰতি যদি সন্মান আছে আজি অসমৰ 855 জন শহীদৰ পৰিয়ালে চাই আছে অসমবাসী কি সিদ্ধান্ত ল'ব পাৰে এই নিৰ্বাচনৰ 855 জনৰ ত্যাগৰ বিনিময়ত হোৱা চুক্তিক বিজেপি চৰকাৰখনে যে ভৰিৰে মুহাৰি খতম কৰিলে এই 855 জন শহীদে কিন্তু আজি অসমবাসীৰ পৰা এটাই আশাত আছে যে এইটা কি এই সময়ত কেনে ধৰণে তেখেতসকলে সিদ্ধান্ত লয় এই কথা কিন্তু 855 জন শহীদৰ পৰিয়ালে কিন্তু অসমবাসী ৰাইজৰ পৰা আশাৰে বাট চাই আছে গতিকে অসমবাসী ৰাইজে অসম চুক্তিক নস্বাত কৰা
কা আইনখন আনি পিনে অসমীয়াৰ অস্তিত্ব বিপন্ন কৰিব বিচাৰা, শ্ৰমিকসকলৰ সুৰক্ষাৰ বাবে থকা 44টা আইন বদলি কৰি পিনে মাত্ৰ 4টা শ্ৰম আইন বনাই পিনে শ্ৰমিকসকলক শোষণ কৰিব বিচাৰা, দেশৰ চৰকাৰী সম্পদবিলাক ব্যক্তিগতকৰণ কৰি পিনে সকলো ব্যক্তিগত মানুহৰ ওচৰত মানে বিক্ৰী কৰি দিয়া, তেনে ধৰণৰ চৰকাৰৰ শাসন ব্যৱস্থাত থকা চৰকাৰৰ বিৰুদ্ধে কিন্তু এইবাৰ অসমৰ জনগণই ঐক্যবদ্ধভাৱে ভোটৰ যুদ্ধত জয় কৰিব লাগিব। আমি অসম জাতীয় পৰিষদ তৰফৰ পৰা আমি সমগ্ৰ মাৰ্ঘেৰিটাবাসীৰ ৰাইজ তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ সকলো সচেতন ৰাইজ শ্ৰমিক ৰাইজৰ প্ৰতি জাতি ধৰ্ম ভাষা নিৰ্বিশেষে আমি সকলোকে বিনম্ৰতাৰে আমি আহ্বান কৰিছো, আমাৰ এই বাৰ্তা যাতে অসমৰ প্ৰতিজন মানুহে বিবেক বিবেচনাৰে চাই মেলি যাতে তেখেতসকলৰ দেশৰ সংবিধানে যিটো অধিকাৰ দিছে ভোটাধিকাৰ, সেই অধিকাৰটো যাতে দেশখনত মানে ধৰ্মৰ নামত বিভেদ সৃষ্টি কৰা, দেশৰ সংবিধানক সম্পূৰ্ণৰূপে মানি নচলা, এই হিটলাৰীভাৱে দেশক পৰিচালনা কৰা এই চৰকাৰখনৰ বিৰুদ্ধে যাতে ৰাইজে মাৰ বান্ধি থিয় হয়, তাকে আমি আপিল কৰিছো।